বাবাই সমস্ত আজি আপোনালোকে ইমান পৰে পাঠকসকলৰ চিৰিমুখেদি দ্ৰুপদীৰ প্ৰশ্নত কৃষ্ণ মহিষীসকলৰ নিজ নিজ বিবাহ বৰ্ণন দে প্ৰত্যেক বিশেষকৈ অষ্টমহিষীসকলৰ বৰ্ণনাটো ইয়াত দি আছে। এতিয়া আমাৰ এই পাঠটোৰ পৰা আমাৰ জানিবলগীয়া দিশটো কি আছে আৰু আজি এই ভাগৱত শ্ৰৱণ কৰিবলৈ আমাৰ ৬০ বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ ডেকা গাভৰু আৰু নতুন প্ৰজন্ম নৱদম্পতীসকল বিশেষকৈ আহিব লাগে। কিয় আহিব লাগে? আমাৰ গুৰুজনাই কৈছে, ভাগৱতী কৈছে, বেদে কৈছে যে যিবিলাক আজি ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। কৃষ্ণই নিজে বিবাহ কৰি মানে সতি সন্তান জন্ম দিয়া আদৰ্শ এৰি থৈ গৈছে। আমি সংসাৰ কিয় কৰিব লাগে? এয়া ঋষিমুনিৰ প্ৰশ্ন। কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে, নৱদম্পতীসকলে নাজানে যে আমি কিয় বিয়া পাতিব লাগে। ঋক বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্বো যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা বাউলী মৈদাম গাঁৱত বসবাস কৰি থকা গৃহস্থীসকলৰ পিতৃ মাতৃ কালে হৰণ কৰাৰ পিছত তেওঁলোকৰ নিজৰ নিজৰ বংশ এইখন গাঁৱত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। আমি কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে পুত্ৰম? কি কাৰণে আমি পুত্ৰ জন্ম দিব লাগে? আমাৰ ভাগৱতত কৈছে, বেদত কৈছে পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক কি আৰু কেতিয়া আহিব? ৬০ বছৰৰ পিছৰ পৰা পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব। আজি দেখা কিচকিচিয়া চুলি কেইডাল ৬০ বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হৈ যায়। বহুত দূৰলৈকে দেখা চকুযোৰ ওচৰতে নমনা হ'ব। ৰিং মাৰিলে শুনা কাণখনে চিঞৰি থাকিলেও নুশুনা হ'ব। কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ মুখৰ আগত জীয়াৰী বোৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত আমাৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা, মৰম চেনেহ, লালন পালন, পিন্ধন কুৱন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰই সেই কাম কৰিব? আমাৰ ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আমি যদি কেনেবাকে অবৈষ্ণৱ সন্তান জন্ম দিব লগা হয়, সুখত থকা পিতৃ মাতৃক এদিন দুখলৈ ঠেলি দিব। এতিয়া আপোনালোকে দেখিছে বহুত পুত্ৰই বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে।
গতিকে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি আমি প্ৰত্যেকে আমাৰ বংশত এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব প্ৰহ্লাদৰ দৰে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব যদি বংশত বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰে আমাৰ পিতৃ মাতৃৰ অৱস্থা কি হ'ব বেদত কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি আমি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰো তেতিয়াহ'লে আমাৰ পিতৃ মাতৃয়ে এই জন্ম চক্ৰত অহা যোৱা কৰিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব এতিয়া আমি বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিম আমাৰ ভাগৱতত কৈছে বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰ এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ কোনোবা দম্পতীয়ে যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব বিচাৰে এক দেও এক সেও এক বিনে নাই কেও এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয় আপোনাৰ ভক্তিত যদি ভগৱন্ত সন্তুষ্ট হয় তেতিয়াহ'লে আপোনাৰ ঘৰলৈ বৈষ্ণৱ পুত্ৰ পঠাই দিব আমাৰ ঘৰলৈ যিবোৰ জীৱ আহিছে পুত্ৰ কন্যা ৰূপে সব ঈশ্বৰৰ অংশ জীৱ তোমাৰে সেই অংশ আমি যত জীৱ যাক এতিয়া আপুনি যেনেকে মানে পুত্ৰ জন্ম দিব যেনেকে ভাৱত দিব তেনেকুৱা ভাৱৰ সন্তানহে আপোনাৰ ঘৰলৈ পঠাব আপুনি এতিয়া সৃষ্টিৰ কাৰ্যত আমাৰ বহুত উঠি অহা প্ৰজন্মই কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব লাগে নাজানে নজনাৰ কাৰণে বহুত বহুত কোৱালিফাইড দম্পতীৰ মাজত সংঘাত হৈছে কেনেকুৱা কোনোবা দম্পতী লাগে এটা ল'ৰা পাই এজনী ছোৱালী কাৰোবাক লাগে এজনী ছোৱালী পাই এটা ল'ৰা সংঘাত আহি গৈছে কিন্তু ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম তোমাৰ হৃদয়তে মই সোমাই আছো সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো ভগৱন্ত কল্পতৰু বৃক্ষ ভাগৱত কল্পতৰু বৃক্ষ ভকত কল্পতৰু বৃক্ষ পাৰিজাত কল্পতৰু বৃক্ষ মনত ৰাখিব কল্পতৰু বৃক্ষ কাক কয় যিজোপা গছে যি বিচাৰে তাকেই দিব পৰা ক্ষমতা যিজোপা গছৰ আছে সেইজোপা গছক কল্পতৰু বৃক্ষ বুলি কয় আমাৰ বেদৰ মতে কল্পতৰু বৃক্ষ 4 জোপা ভাগৱত কল্পতৰু বৃক্ষ ভগৱন্ত কল্পতৰু ভকত কল্পতৰু আৰু পাৰিজাত কল্পতৰু আপুনি যি বিচাৰে তাকেই পাব আজি ভকতৰ সমাজত মই নজনাটো এখেতে জানে এখেতে নজনাটো এখেতে জানে এখেতে নজনা এখেতে জানে আমাৰ মাজতে সকলো জনা সোমাই আছে মাত্ৰ আমি বিচাৰিব লাগিব কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে কল্পতৰু বৃক্ষ যদি সবাতো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপোনাক কি লাগে আপুনি বিচাৰিব লাগিব উপজাচি নিদিয়ে আপোনাক ল'ৰা লাগে নে ছোৱালী লাগে আপুনি আগতীয়াকৈ স্বামী স্ত্ৰী দুইজন হৈবা একমতি তেহে সিজিব হৰিত ভকতি
দুইজন একমনা হৈছেনে নাই? আৰু ভাগৱতৰ নিয়ম আমি শিকিছোনে নাই, জানিছোনে নাই? ভাগৱত নপঢ়া যিমান কোৱালিফাইড মানুহ নহওক, যিমান বিদ্যাৱন্ত, যিমান ধনৱন্ত, যিমান শ্ৰীমন্ত, যিমান সম্পদশালী নহওক, ভাগৱত নুশুনা জীৱই কেতিয়াও ভগৱন্তৰ পৰা বাঞ্ছিত ফল লাভ কৰিব নোৱাৰে, কাৰণ নিয়মেই নাজানে। ভাগৱত নুশুনা কোনো জীৱ মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আমাৰ হৃদয় আৰু মনটোৰ কথা জানিবৰ কাৰণে। যিখন হৃদয়ত ভগৱন্ত আছে, যাক বৃন্দাবন বুলি কোৱা হয়। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন। হৃদয় বৃন্দাবন। ইয়াত ভগৱন্ত আছে, সমস্তৰে আছে। এতিয়া ভগৱন্তই আমাক কৈছে, মই থকা জেগাকণ সত্যম শিৱম সুন্দৰম হ'ব লাগিব। মই থকা জেগাকণ লেতেৰা হ'লে মই তোমাৰ তাত চৈতন্য হৈ থাকিব নোৱাৰো, মই জড় হৈ থাকিম। মই জড় হৈ থকা মানে তুমি জীয়াতে মৰা মানুহ হৈ থাকিবা। আমাৰ এতিয়া সমাজত জীয়াতে মৰা মানুহৰ সংখ্যা বেছি। কপিলে সেইকাৰণে মাকক কৈছিল, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? মৰা মানুহৰ সংখ্যাই বেছি এতিয়া। পৰিয়ালত, সমাজত, বংশত, সমীপত মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে কৈছে, সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীয়ন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে অনুষ্ঠানলৈ আহি মনত আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনিব লাগিব। যাৰ মনটো বেয়া লাগি থাকে সি জীয়াতে মৰা। এতিয়া মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ মই কি কৰিব লাগিব? মূৰশুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমা ঘৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মোত বিনে চিত্ত আন দেৱত নেদন্ত। মোত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? ক'ত বহিব লাগিব? অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে। হে অৰ্জুন, মোৰ সৃষ্ট আন্ধাৰ দুখ দুৰ্গতিৰ পৰা তুমি যদি নিজক বচাব খুজিছা, মোৰ ওচৰত আশ্ৰয় লোৱা। নহলে তুমি দুখ দুৰ্গতিতে, অজ্ঞান আন্ধাৰতে তোমাৰ জীৱন যাব। মোত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৱয়। ভগৱন্তৰ কথা যি কব আৰু শুনিব, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহৰ মনত সদায় আনন্দ থাকিব।
আৰু ঈশ্বৰৰ কথা যি নকয় নুশুনে নাগায় তাৰ জীৱনত দুখ দুৰ্গতি থাকে। মনত ৰাখিব কথা। গতিকে আজি ভাগৱত শুনিবলৈ অহাৰ লগে লগে আমাৰ মন ইমান শুদ্ধ হৈ যাব, শৰৎকালৰ পানীৰ দৰে বুলি কৈছে। মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎ কালে, স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা জীৱ নিৰ্মল হৈ যাব। আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে, পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা ভাগত ভাগ কৰি দেখাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে, ওপৰৰ স্তৰটো। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত এই 3টা স্তৰ ৰকেটৰ দৰে ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। আৰু ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগে। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগে। সেইকাৰণে আমি ভাগৱত শুনিবই লাগিব। মই গাঁওখনৰ ভিতৰত ধনী মানুহ, বিদ্যাৱন্ত, সম্পদশালী, জ্ঞানী, বুদ্ধিমন্ত বুলি যদি কোনোবাই আজিৰ অনুষ্ঠানলৈ নাহে, নুশুনে, তেওঁ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক কিম্বা মলি পৰিবই, আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিলোঁ বুলি যদি কোনোদিন চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, সেইখন কাপোৰ এদিন পিন্ধাৰ অনুপযোগী হয়। মই গাঁওখনৰ ভিতৰত ধনী মানি জ্ঞানী বুলি পেলাই যদি ঈশ্বৰৰ কথা নুশুনে, এদিন তেওঁ এই সংসাৰতে ঘূৰি থাকিব লাগিব। মনত ৰাখিব কথাটো। গতিকে আমাৰ ভাগৱতে এই গোটেই জীৱনশৈলী তত্ত্ব দিছে। গতিকে আমাৰ উঠি অহা প্ৰজন্মই এই কথাখিনি জানিব লাগিব।